নগাঁৱৰ জুৰিয়াৰ পঞ্চায়তে পপত্ৰ বিচাৰি আত্মসহায়ক গোটৰ মহিলাৰ ব্যাপক সমাগম। এই দৃশ্য জুৰিয়াৰ শিঙিয়া গাঁৱৰ গাঁও পঞ্চায়তৰ। মহিলাসকল ওলাই আহিছে মহিলা উদ্যমিতা আঁচনিৰ পপত্ৰ নিবলৈ। এফালে ৰাজ্যত মহিলা উদ্যমিতা অভিযানক লৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত ব্যাপক উৎসাহ। আনফালে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক চৰ্চা। দাদা আপুনি এই অঞ্চলৰে বাসিন্দা নেকি? হয়, মই এই সিঙ্গিয়া অঞ্চলৰে বাসিন্দা। আপুনি কি কৰে? মই এজিপি দলৰ সিঙ্গিয়া আঞ্চলিকৰ প্ৰেচিডেণ্ট। আচ্ছা, আজি দেখিছোঁ যথেষ্ট পৰিমাণৰ মহিলা আপোনালোকৰ এই গাঁও পঞ্চায়তত একত্ৰিত হৈছে। আচলতে ইয়াৰ উদ্দেশ্যটো কি আৰু কিহৰ কাৰণে আহিছে? উদ্দেশ্যটো হ'ল আমাৰ অসম চৰকাৰে যিটো আপোনাৰ গোটবিলাকক প্ৰত্যেক গোটবিলাকৰ প্ৰত্যেক সদস্যক এটা ফৰ্ম বিতৰণ কৰিব। এই ফৰ্মৰ জৰিয়তে 10,000কৈ টকা পাব। এই আমাৰ উদ্দেশ্য হ'ল এই টকাখিনি যাতে আমাৰ এই গোটবিলাকৰ মানুহৰ উপকাৰৰ কাৰণে দি আছে গভৰ্ণমেণ্টে, সেইখিনি পাব লাগে। আৰু এই ফৰ্মৰ জৰিয়তে 10,000 টকা পোৱাৰ পিছত সিহঁতে যদি ভাল কামৰ যদি ভাল ফল দেখুৱাব পাৰে আৰু 25,000কৈ টকা পাব। আজি আপোনালোকে আজি ফৰ্মখন দিয়া আছে, প্ৰতিগৰাকী মহিলা এই 10,000 টকাটো পোৱা নিশ্চিতনে? 100% নিশ্চিত। ইয়াত কিমান সংখ্যক মানুহে আপোনালোকৰ এই ফৰ্মখন ল'বৰ কাৰণে আহিছে, আপোনালোকৰ কিবা গম পায় নেকি? ইয়াত 2,500-2,500মান মানুহ আহিছে বাৰু ইয়াত ফৰ্ম ল'ব। এইখন অকল ছিঙিয়া জিপিতে ন? ছিঙিয়া জিপি আৰু গোটেই জুৰিয়া ব্লকতে আজি হৈ আছে নেকি? গোটেই ব্লক জুৰি হৈ আছে। এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিছোঁ যে আজি এটা প্ৰশ্ন আহিছে যে ৰাহুল গান্ধীৰ পদযাত্ৰা চলি আছে অসমত, আৰু ঠিক তাৰ সমান্তৰালকৈ আপোনালোকে ৰাজ্য চৰকাৰে মহিলাসকলৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ এখনকৈ প্ৰপত্ৰ বিচাৰিছে। আচলতে তেওঁলোকৰ পদযাত্ৰাক আপোনালোকে ব্যাঘাত জন্মাবৰ কাৰণে বা তেওঁলোকক এইটো ফ্লপ শ্বুট কৰিবৰ কাৰণে আপোনালোকৰ এই পদক্ষেপ নেকি? নাই, তেনেকুৱা হেৰি নাই। ৰাহুল গান্ধীটো আমাৰ কাৰণে ফেক্টৰী নহয়, আমাৰ দলৰ। আজি চাওক, হিমন্ত বিশ্ব শৰ্মাই যিটো পদক্ষেপ লৈছে মহিলাৰ সবলীকৰণৰ কাৰণে লৈছে। ৰাহুল গান্ধী তেনেকৈ ৰাজনীতিকটো আমাৰ হেৰি নহয় নহয়। ৰাহুল গান্ধীৰ লগত আমাৰ কোনো এইটো ফেক্টৰত নাই। কিন্তু আমাৰ কথা হ'ল, আমাৰ দলৰ কথা হ'ল যে মহিলা কেনেকৈ সবলীকৰণ হ'ব লাগে, সেইটো ব্যৱস্থা আমাৰ হিমন্ত বিশ্ব শৰ্মা লৈছে। গতিকে আমাৰ লগতে আমাৰ স্বাস্থ্যমন্ত্ৰী আছে কেশৱ মহন্ত, এখেতৰ জৰিয়তে এইবিলাক হেৰি লৈছে। কিন্তু ৰাহুল গান্ধীৰ কথা মই ইমান গুৰুত্ব দিয়া নাই। আৰু যিসকল মহিলাই আপোনালোকৰ পৰা এই প্ৰপত্ৰ সংগ্ৰহ কৰিছে, অৰ্থাৎ ৰাজ্য চৰকাৰৰ পৰা সংগ্ৰহ কৰিছে, এই সকলো মহিলাসকলে আপোনালোকক সমৰ্থন কৰিব বা আপোনালোকৰ এই কাৰ্যসূচীত কিমানখিনি সমৰ্থন আগবঢ়াব, এই ক্ষেত্ৰত আপোনালোকৰ কিমান আত্মবিশ্বাস? নাই, 100% আমাৰ আত্মবিশ্বাস। আমাৰ এতিয়া সমৰ্থন কৰিব, এইটো কৰা হৈছেই 100%। আপোনাৰ ঘৰ ক'ত? সিংগাৰী। আপুনি এই গাঁও পঞ্চায়তত আহিছে, কিহৰ কাৰণে আহিছে? এই ফৰ্ম নিব আহিছোঁ। কিহৰ ফৰ্ম? এই আত্মসহায়ক গোটৰ ফৰ্ম। এই ফৰ্মখন নি পেলাই কি কৰিব? এই কিবা যদি চৰকাৰে কিবা অনুদান দিয়ে তেনেহ'লে এইটো আৰ্থিক অনুদান দিব ন? এইখিনি পাই পেলাই কি কৰিব আপোনালোকে? বিজনেছ কৰিম, কিবা এটা কৰিম। এতিয়া ফৰ্মখন পাই কেনেকৈ লাগিছে আপোনাৰ? ভালেই লাগিছে। ভাল লাগিছে। চৰকাৰক কি ক'ব? ধন্যবাদ জনাইছোঁ ছাৰ। ধন্যবাদ। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই পাহুলিৰ পৰা আহিছোঁ। জিপিখনৰ নাম? চিঙাৰী। কিহৰ কাৰণে আহিছিলে? আমি চৰকাৰে ফৰ্ম দিছে, তাৰ কাৰণে আহিছোঁ আমি। ফৰ্ম পালেনে নাই? পালোঁ আমি ফৰ্ম। এতিয়া ফৰ্মখন পাই কেনেকুৱা লাগিছে? ভালেই লাগিছে, খুবেই ভাল লাগিছে ফৰ্মখন পাই। আপোনালোকে এই ফৰ্মৰ জৰিয়তে কিবা আৰ্থিক সাহায্য পাব? হয় হয়। এই আৰ্থিক সাহায্যৰে কি কৰিব? মানে কিবা এটা কাম আমি আগবঢ়াম আৰু সেইটো কাৰণে এই চৰকাৰে যে ফৰ্মটো দিছে, এতিয়া চৰকাৰক কি ক'ব আপোনালোকে? চৰকাৰক আমি ধন্যবাদ দিছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।